নমস্কাৰ অহা ডিসেম্বৰত অনুষ্ঠিত হ'ব গুজৰাট ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আমি সকলোৱে জানো যে গুজৰাট ভাৰতীয় জনতা পাৰ্টিৰ হৃদপিণ্ড স্বৰূপ আৰু গুজৰাটৰ নিৰ্বাচনৰ সন্মুখত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আম আদমি পাৰ্টিৰ পৰা আম আদমি পাৰ্টিৰ ব্যাপক জনপ্ৰিয়তাই বিজেপিক শংকিত কৰিছে বুলি পলিটিক্যাল যিসকল এনালিষ্ট যিসকল ৰাজনৈতিক বিশ্লেষক তেওঁলোকে ধাৰণা কৰিছে কিন্তু অন্তিম সময়ত আম আদমি পাৰ্টিয়ে গুজৰাটত কি ফলাফল দেখুৱাব সেই বিষয়ে এতিয়াও নিশ্চিত নহয় কাৰণ 2017 চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে লাভ কৰিছিল মাত্ৰ 0.1% ভোট যি সময়ত কংগ্ৰেছ দলে লাভ কৰিছিল 44% ভোট আৰু বিজেপি দলে লাভ কৰিছিল 49% ভোট মই আকৌ কৈছো যে বিজেপি 49% 49% কংগ্ৰেছ 44% 44% 44% আৰু আম আদমি পাৰ্টিৰ 0.1% ভোট আছিল 2017 চনৰ নিৰ্বাচনত কিন্তু 2021 চনত আম আদমি পাৰ্টিয়ে সুৰাটৰ যি মিউনিচিপেল কৰ্পোৰেচনৰ ভোট হৈছিল তাত কিন্তু প্ৰধান বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হয় সুৰাটৰ মিউনিচিপেল কৰ্পোৰেচনৰ নিৰ্বাচনত 44খন আসন লাভ কৰে বিজেপিয়ে 27খন আসন লাভ কৰে আম আদমি পাৰ্টিয়ে আৰু এখনো আসন লাভ নকৰিলে কংগ্ৰেছ দলে 2017 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে পাইছিল 77খন আসন বিপৰীতে বিজেপি দলে পাইছিল 99খন আসন আৰু আম আদমি পাৰ্টিৰ আসনৰ সংখ্যা আছিল 0 কিন্তু সুৰাটৰ মিউনিচিপেল কৰ্পোৰেচনৰ নিৰ্বাচনে অলপমান ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিছে আৰু শেহতীয়াকৈ আম আদমি পাৰ্টিৰ বিৰুদ্ধে বিজেপিৰ যি সক্ৰিয়তা এই সক্ৰিয়তা আৰু আক্ৰমণাত্মক ভূমিকাই এই কথাটো বাৰম্বাৰ সোঁৱৰাই দিছে হয়তো 2022 ডিসেম্বৰৰ নিৰ্বাচনত বিজেপিয়ে আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আম আদমি পাৰ্টিৰ পৰা আজিৰ এটা সৰু ভিডিঅ' মই আপোনালোকক দেখুৱাম আজি দুপৰীয়া 1 বজাত অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল গৈছিল বদোদৰালৈ গুজৰাটৰ বদোদৰালৈ এই গুজৰাটৰ বদোদৰাৰ বিমানবন্দৰত তেওঁ অৱতৰণ কৰাৰ লগে লগে আম আদমি পাৰ্টিৰ কৰ্মীসকলে তেওঁক সম্বৰ্ধনা জনাবৰ কাৰণে তেওঁক আদৰণি জনাবৰ বাবে আগবাঢ়ি আহিছিল সেইখিনি সময়তে বিজেপিয়ে বহু সংখ্যক কৰ্মী তাত মজুত ৰাখিছিল আৰু সকলোৱে মোদী মোদী শ্লোগান দিবলৈ ধৰিলে সাধাৰণতে যদি দলটো ইমান শংকিত নহয় অথবা দলে যদি আম আদমি পাৰ্টিক তেনেকুৱা গুৰুত্বপূৰ্ণ স্থিতি আছে বুলি নাভাবে তেনেকুৱা হলে বিজেপিয়ে ইমান সংখ্যক কৰ্মী দি মোদী ধ্বনি দিবলৈ বিমানবন্দৰলৈ নপঠালেহেঁতেন এই কথা নিশ্চিত যে আম আদমি পাৰ্টিৰ সক্ৰিয়তাই বিজেপিক শংকিত কৰিছে আজিৰ দুপৰীয়া 1 বজাত বদোদৰা বিমানবন্দৰৰ সেই ভিডিঅ'টো অকমান চাই লওঁ আহক हेलो हाँ मिल रहा है आ गए हैं उधर आइए प्रेस कॉन्फ्रेंस थैंक यू বদোদৰা বিমানবন্দৰত আপোনালোকে শুনিলে যে অৰবিন্দ কেজৰিৱালক স্বাগত জনাবলৈ অহা কৰ্মীসকলৰ শ্লোগান তল পৰিল বিপৰীতে মোদী মোদী শ্লোগান বেছি হৈ উঠিল আৰু তেওঁলোকৰ সংখ্যাত বেছি আছিল গতিকে কেমেৰাই তেওঁলোকক নেদেখুৱালো ধ্বনিটো আমি সম্পূৰ্ণৰূপে শুনিবলৈ পাইছো কোনো এজন ৰাজনৈতিক নেতা যেতিয়া এখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ বাবে বা আন কিবা কাৰণত যায় কেতিয়াও বিপৰীত ৰাজনৈতিক দলটোৱে বিমানবন্দৰতে এনেকৈ ধ্বনি দিয়াৰ কোনো নিদৰ্শন মই আজিলৈকে পোৱা নাছিলো এই প্ৰথম ঘটনা আহক গ্ৰাফিক্সত দেখিব যে শেহতীয়াকৈ বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আম আদমি পাৰ্টিক বিশেষকৈ পাঞ্জাবত আম আদমি পাৰ্টিৰ যেতিয়া ঢৌ আৰম্ভ হৈছিল তেতিয়াই বিজেপি শংকিত আছিল কিন্তু ভবা নাছিল যে আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব পাৰিব কিন্তু পাঞ্জাবত যেতিয়া চৰকাৰ গঠন কৰিলে এতিয়া গুজৰাটত যেতিয়া আম আদমি পাৰ্টিৰ বিপুল উত্থান ঘটিছে তাত অধিক শংকিত হৈ পৰিছে বিজেপি কাৰণ পাঞ্জাবৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব পাৰে বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আমি সকলোৱে জানো যে ডিসেম্বৰ মাহত গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু গুজৰাটৰ নিৰ্বাচনৰ আগে বিজেপিয়ে আপৰ ওপৰত নমাই আনিছে ধাৰাবাহিক আক্ৰমণ দিল্লীৰ
দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰী প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰী সত্যেন্দ্ৰ জৈনক অবৈধ লেনদেনৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এতিয়াও কাৰাবন্দী হৈ আছে। ইয়াৰ পিছত আক্ৰমণ কৰা হৈছে শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ ওপৰত। অভিযোগ তোলা হৈছে যে দিল্লী চৰকাৰৰ নতুন যি এক্সাইজ পলিচি, যি আবকাৰী নীতি, এই আবকাৰী নীতিৰ জৰিয়তে গুৰুতৰ কেলেংকাৰী, গুৰুতৰ লেনদেন, অবৈধ লেনদেন হৈছিল আৰু মনীষ সিসোদিয়াৰ ঘৰত আৰু তেওঁৰ বেংক লকাৰত তালাচী চলোৱা হ'ল। সিসোদিয়াৰ বিৰুদ্ধে আপত্তিজনক একো পোৱা নগ'ল। তাৰ পিছত যেতিয়া সত্যেন্দ্ৰ জৈনক এতিয়ালৈকে গোচৰত তেওঁক আবদ্ধ কৰিছে, তেওঁক কাৰাগাৰত বন্দী কৰিছে, কিন্তু গোচৰটো এতিয়াও নিশ্চিত কৰিব পৰা নাই। সিসোদিয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাই, লকাৰত একো পোৱা নাই। আবকাৰী নীতিত কোনো কেলেংকাৰী এতিয়ালৈকে স্পষ্ট হোৱা নাই। ইয়াৰ পিছত বিজেপি নামিল দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰখন ভংগ কৰাত। বিজেপিৰ বিধায়কসকলক প্ৰত্যেককে 20 কোটিকৈ টকাৰ লোভ দেখুওৱা হ'ল। আপ চৰকাৰখন ভাঙিবলৈ নতুন দিল্লীত বিজেপিয়ে আৰম্ভ কৰিলে তেওঁলোকৰ পুৰণা কায়দা অপাৰেশ্যন লোটাছ। অপাৰেশ্যন লোটাছ আপোনালোকে জানে মধ্যপ্ৰদেশত সফল হৈছে, মহাৰাষ্ট্ৰত সফল হৈছে, কিন্তু দিল্লীত এতিয়াও সফল হ'বলৈ বাকী। গুজৰাটত অৰবিন্দ কেজৰিৱালক ৰাজহুৱা সভা অনুষ্ঠিত কৰাত বাৰম্বাৰ বাধা দিয়া হৈছে। গুজৰাটৰ অটো চালকৰ ঘৰত ভাত খাবলৈ যোৱাটো বাধা আৰোপ কৰা হৈছিল। আনকি আপক এটা বাছ ক্ৰয় কেলেংকাৰীত জড়িত কৰিবলৈ চেষ্টা কৰি দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ সাক্সেনা ইতিমধ্যে হাঁহিয়াতৰ পাত্ৰ হৈছে। প্ৰিয় দৰ্শক, মই প্ৰত্যেকটো ঘটনা এটাকৈ প্ৰদৰ্শন কৰিম আৰু ইয়াৰ লগে লগে মই কিছুমান ভিডিঅ' আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিম। এই ভিডিঅ' কিছুমান অলপমান দীঘলীয়া, অলপ ধৈৰ্য ধৰি আপোনালোকে চাব। প্ৰথম আমি চাওঁ আহক যে বাছ ক্ৰয় কেলেংকাৰী বিনয় কুমাৰ সাক্সেনা, যিজন দিল্লীৰ উপ ৰাজ্যপাল, লেফটেনেণ্ট গভৰ্ণৰ, তেওঁ এতিয়ালৈকে এটা বাছ ক্ৰয় কেলেংকাৰী 3বাৰ তদন্তৰ অনুমোদন দিলে। লেফটেনেণ্ট গভৰ্ণৰ দিল্লীৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি। তেওঁ মুখ্যমন্ত্ৰীজন আছে, কিন্তু মুখ্যমন্ত্ৰীজনৰ ইমান ক্ষমতা নাই। শেহতীয়াকৈ আইন সংশোধন কৰি মুখ্যমন্ত্ৰীজনৰ হাতৰ পৰা ক্ষমতা কাঢ়ি লোৱা হৈছে আৰু লেফটেনেণ্ট গভৰ্ণৰৰ ওচৰত উপ ৰাজ্যপালৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰা হৈছে। আৰু সেইজন উপ ৰাজ্যপালে বাছ ক্ৰয় কেলেংকাৰী, এখন ল' ফ্ল'ৰ বাছ, 100খন ল' ফ্ল'ৰ বাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱাল চৰকাৰে দুৰ্নীতিৰ আশ্ৰয় লৈছে বুলি অভিযোগ তুলি 3বাৰ এই অভিযোগটো তদন্তৰ বাবে CBI-লৈ প্ৰেৰণ কৰিলে। এতিয়া ইয়াৰ পিছৰ ঘটনাটো আমি চাম। তাৰ আগতে এই উপ ৰাজ্যপালজন বিনয় কুমাৰ সাক্সেনা, তেওঁ কি ধৰণৰ কেলেংকাৰীত লিপ্ত আৰু তেওঁৰ কি ধৰণৰ কেলেংকাৰীৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে, সেই সন্দৰ্ভত জানি লওঁ। আপৰ মুখপাত্ৰ এজনে কি কয় আমি শুনি লওঁ আহক। विनय सक्सेना जी लगभग रोज सुबह उठकर अपनी ही दिल्ली सरकार के खिलाफ कोई खबर मीडिया के अंदर, अखबारों के अंदर दे रहे हैं और हम लोग इतना हैरान हैं कि एलजी का तो एक कॉन्स्टिट्यूशनल ऑब्लिगेशन होता है। ये किस तरीके के आदमी हैं जो दिल्ली के उपराज्यपाल बने हैं कि रोज कोई पुराना मामला उठाकर ये दिल्ली की चुनी हुई सरकार के ऊपर हमला करते हैं। हमने पिछले 2 हफ्तों में देखा विनय सक्सेना जी जब खादी उद्योग के चेयरमैन थे, उनके ऊपर 3 बड़े गंभीर आरोप लगे। पहला, नोटबंदी के समय उन्होंने अपने पुराने नोटों को नए नोटों में बदलवाया और इसके बारे में और कहीं नहीं, उनके खादी ग्राम उद्योग के हेड कैशियर का लिखित बयान है कि विनय सक्सेना जी के दबाव में विनय सक्सेना के पुराने नोटों को बदला गया। हमने कहा आप जांच कराइए, वो जांच कराने के लिए बिल्कुल तैयार नहीं। दूसरा आरोप लगा, विनय सक्सेना जी ने अपनी ही बेटी को खादी ग्राम उद्योग के चेयरमैन रहते बॉम्बे में खादी लाउंज बनाने का काम अपनी बेटी को दे दिया। हमने कहा कोई प्रोसीजर तो फॉलो हुआ होगा।
भाई एक सरकारी तंत्र है, उसका एक प्रोसीजर के बिना आप किसी को कोई काम नहीं दे सकते, और अपनी बेटी को तो प्रोसीजर फॉलो करके भी नहीं दे सकते। आप जांच करवाइए, एलजी साहब जांच करने के लिए बिल्कुल तैयार नहीं है। उन्होंने एक बार नहीं कहा कि मेरी जांच करवा लीजिए, मुझे कोई दिक्कत नहीं। वे जांच से भाग रहे हैं। 2-3 दिन पहले माननीय सांसद संजय सिंह जी ने बहुत गंभीर आरोप लगाया, पटना हाई कोर्ट का एक ऑर्डर दिखाया, जिसके अंदर पटना हाई कोर्ट ने खादी ग्राम उद्योग को यह ऑर्डर दिया कि आप जितने भी कारीगर हैं खादी के, उनको बैंक अकाउंट में सीधा पैसा दीजिए। अब बैंक अकाउंट में सीधा पैसा देने की कवायद प्रधानमंत्री मोदी जी की, और वो खुद कहते हैं अगर पैसा कैश में दिया जाता है मतलब उसके अंदर लूट होती है। जन धन योजना बना के मुझे तो लग रहा है हिंदुस्तान में सबके अकाउंट बना दिए थे मोदी जी ने। उसके बावजूद 4,55,000 कारीगरों में से मात्र 1,95,000 कारीगरों को ऑर्डर देने के बाद भी आपने अकाउंट से पेमेंट की। बाकी लाखों कारीगरों को आपने कहा कि आपने कैश से पेमेंट की। कैश के पेमेंट के ऊपर तो बहुत सवाल आते हैं, किसी को दिया या नहीं दिया, कोई कारीगर था या नहीं था, इसमें तो करोड़ों की हेराफेरी का आरोप है। एलजी साहब ने इसमें भी नहीं कहा कि मैं जांच के लिए तैयार हूं। हमारा यह मानना है अपने ऊपर गंभीर भ्रष्टाचार के आरोपों से बचने के लिए एलजी साहब रोज नए नाटक कर रहे हैं। প্ৰিয় দৰ্শক, এইজন উপৰাজ্যপাল বিনয় কুমাৰ সাক্সেনাই প্ৰতিদিন আম আদমি চৰকাৰখনৰ বিৰুদ্ধে একোটা নতুন গোচৰ আৰোপ কৰে। স্বয়ং বিনয় কুমাৰ সাক্সেনা উপৰাজ্যপাল 3টা গুৰুতৰ অভিযোগত অভিযুক্ত। তেওঁ যেতিয়া খাদী গ্ৰাম উদ্যোগ বোৰ্ডৰ অধ্যক্ষ আছিল, সেই সময়ত নোটবন্দী যেতিয়া ঘোষণা কৰা হ'ল, যেতিয়া বিমুদ্ৰাকৰণ ঘোষণা কৰা হ'ল, তেতিয়া তেওঁৰ ব্যক্তিগত পইচা, তেওঁৰ ঘৰত সঞ্চিত ব্যক্তিগত পইচা খাদী বোৰ্ডৰ একাউণ্টলৈ আনি খাদী বোৰ্ডৰ কেচিয়াৰৰ জৰিয়তে বেংকত জমা দি সেই নোটবোৰ হোৱাইট কৰি ঘৰলৈ ঘূৰাই অনাৰ অভিযোগ আছে। আৰু এই অভিযোগটো খাদী গ্ৰাম উদ্যোগ বোৰ্ডৰ চিফ কেচিয়াৰে লিখিতভাৱে এই কথাটো অভিযোগ তুলিছে। যেতিয়া চিফ কেচিয়াৰে, যেতিয়া মুখ্য কোষাধ্যক্ষজনে যেতিয়া এই অভিযোগ তুলিছে, নিয়মমতে এওঁৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। কিন্তু আজিৰ তাৰিখত তদন্ত কেৱল মাত্ৰ বিৰোধী পক্ষৰ ব্যক্তিৰ বিৰুদ্ধে হয়, শাসক পক্ষৰ কোনো ব্যক্তিৰ বিৰুদ্ধে কোনো তদন্ত নহয়। আপোনালোক সকলোৰে সন্মুখত জল পট হৈ আছে বহুত উদাহৰণ। দ্বিতীয় অভিযোগ বিনয় কুমাৰ সাক্সেনাৰ বিৰুদ্ধে যে তেওঁ যেতিয়া খাদী আৰু গ্ৰাম উদ্যোগ বোৰ্ডৰ অধ্যক্ষ আছিল, তেতিয়া মুম্বাইত খাদী লাউঞ্জ নিৰ্মাণৰ বাবে যিটো ঠিকা দিয়া হৈছিল, এই ঠিকা কোনো ধৰণৰ নিয়ম নীতি নোহোৱাকৈ নিজৰ জীয়েকক অৰ্পণ কৰা হ'ল। এই অভিযোগৰো আজি পৰ্যন্ত কোনো বিচাৰ হোৱা নাই। ইয়াত নিবিদা আহ্বান কৰা হৈছিলে নে নাই, ইয়াত কম্পিটিটিভ বিড হৈছিলে নে নাই, এই প্ৰসংগত কোনো ধৰণৰ কথা আজিলৈকে উত্থাপন হোৱা নাই বা তদন্ত হোৱা নাই। তৃতীয় গুৰুত্বপূৰ্ণ অভিযোগ হ'ল যে 4 লাখ খাদী কাৰিকৰ, তেওঁলোকক যেতিয়া পইচা দিব লগা হ'ল, এই 4 লাখ খাদী কাৰিকৰৰ ভিতৰত মাত্ৰ 1 লাখ লোকক তেওঁলোকৰ বেংক একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰা হ'ল, স্থানান্তৰ কৰা হ'ল। বাকী 3 লাখ লোকক নগদ ধন দিয়া বুলি ঘোষণা কৰা হ'ল। আৰু এই নগদ ধন গোটেইটো এটা কেলেংকাৰী কথা। মানুহ পাইছে নে নাপাইছে, সেই নামৰ মানুহ আছে নে নাই, যদি আছে সেই নামৰ মানুহজনে পইচাটো পাইছে নে নাই, এই কথা প্ৰমাণ কৰাৰ কোনো উপায় নাই। আজিৰ তাৰিখত চৰকাৰৰ সকলো বেনিফিট, সকলো ধৰণৰ সা সুবিধা, ছাবচিডি সকলো বেংক একাউণ্টৰ জৰিয়তে ট্ৰান্সফাৰ হয়। এই কথাটো আপোনালোক সকলোৱে জানে। এইটো ডাইৰেক্ট বেংক ট্ৰান্সফাৰ বুলি ব্যৱস্থাটো হৈ গৈছে। আজি গেছৰ চিলিণ্ডাৰৰ ছাবচিডিও আপুনি আপোনাৰ একাউণ্টত বেংক ট্ৰান্সফাৰৰ জৰিয়তে পায়। কিন্তু বিনয় কুমাৰ সাক্সেনা যেতিয়া খাদী গ্ৰাম উদ্যোগ বোৰ্ডৰ অধ্যক্ষ আছিল, তেওঁ 1 লাখ মানুহক বেংক ট্ৰান্সফাৰৰ জৰিয়তে পইচা দিলে, বাকী 3 লাখ মানুহক নগদ দিয়া বুলি
কাগজত লিপিবদ্ধ কৰিলে এই কথাটোৰো আজি পৰ্যন্ত কোনো তদন্ত হোৱা নাই আম আদমি পাৰ্টিৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে এই অভিযোগকেইটা সংবাদমেলত তুলিছে এতিয়া হওক আম আদমি পাৰ্টিৰ বিৰুদ্ধে আমাৰ বিনয় কুমাৰ সাক্সেনাৰ অভিযোগ কি বিনয় কুমাৰ সাক্সেনাই অভিযোগ তুলিছে যে দিল্লী চৰকাৰে 100খন লো ফ্লোৰ বাছ অৰ্থাৎ যিখনৰ অলপ ৰাস্তাৰ পৰা অলপমান ওপৰত থাকে ফ্লোৰ যিটো আপোনালোকে দেখিছে গুৱাহাটী ৰাজপথতো চলে এই লো ফ্লোৰ বাছ ক্ৰয় কৰাত গুৰুতৰ কেলেংকাৰী কৰিছে ইয়াত টেণ্ডাৰত সাংঘাতিক কেলেংকাৰী হৈছে কিন্তু এই একেজন আম আদমি পাৰ্টিৰ মুখপাত্ৰ তেওঁ সংবাদমেল যোগে স্পষ্ট কৰি দিছে যে বাছ কেলেংকাৰী হোৱাটো দূৰৰে কথা বাছ কিনাই নাই বাছত কোনো লেনদেন হোৱা নাই যিখন টেণ্ডাৰ প্ৰথম আৰম্ভ কৰা হৈছিল টেণ্ডাৰ নোটিছ জাৰি কৰা হৈছিল সেই নোটিছখন হোল্ড কৰা হৈছে সেইখন নোটিছত কোনো ধৰণৰ নিবিদা বুলি গণ্য কৰা নহয় আৰু এই নিবিদাৰ ভিত্তিত এইখন টেণ্ডাৰ নোটিছৰ ভিত্তিত বাছ ক্ৰয় কৰাই নাই বাছ ক্ৰয় নকৰাকৈ বিনয় কুমাৰ সাক্সেনাই কেলেংকাৰী দেখিছে আৰু তিনিবাৰ এমাহৰ ভিতৰত তিনিবাৰ তেওঁ এই কেলেংকাৰী তদন্ত কৰিবৰ বাবে CBI লৈ অনুমোদন জনাইছে লেফটেনেণ্ট গভৰ্ণৰজনে গমেই নাপায় যে বাছ কিনা হৈছে নে নহৈছে সৌৰভ কুমাৰ ভৰদ্বাজৰ যি সংবাদমেল তাৰ ক্ৰিয়ত অংশ আমি চাই লওঁ আহক अब ये जो मामला इन्होंने बताया 1.5 साल पहले तो इसके अंदर CBI PE कर चुकी है 1.5 साल पहले CBI ने इसके अंदर PE दर्ज कर रखी है अभी तक तो CBI को कुछ नहीं मिला 3 हफ्ते पहले इन्होंने इसको दोबारा उठा के CBI को भेज दिया कल इन्होंने तिवारा इसको CBI के पास भेज दिया भाई आपको इसकी समझ है या नहीं है मैं पत्रकार बंधुओं को बताना चाहता हूं इस मामले के अंदर एक भी बस नहीं खरीदी गई एक भी रुपए की पेमेंट नहीं की गई इसके अंदर टेंडर प्रक्रिया के अंदर कोई इंक्वायरी हुई और सरकार ने कहा जब तक इंक्वायरी होगी टेंडर प्रोसेस को रोक दिया जाएगा हम एक बस नहीं खरीदेंगे आप पूरी इंक्वायरी कर लो मगर करके बता दो कि गड़बड़ी है या नहीं है अगर गड़बड़ी नहीं है तो फिर बस खरीदनी जरूरी है भारतीय जनता पार्टी वाले ही रोड शोर मचाते हैं बस नहीं खरीदी बस नहीं खरीदी बस नहीं खरीदी और जब बस के लिए टेंडर किए गए हैं भारतीय जनता पार्टी ने उसकी शिकायत की है क्योंकि ये चाहते भी नहीं बस हो तो भाई एक तरफ तो करो या तो बता दो भ्रष्टाचार हुआ है ताकि वो प्रोसेस खत्म कर दे नया प्रोसीजर शुरू कर दे या बता दो कि उसके अंदर भ्रष्टाचार नहीं हुआ ताकि उस प्रोसेस को आगे करें हमने तो प्रोसेस तभी से रोका हुआ है 2 साल से ज्यादा हो गया मुझे लगता है वो प्रोसीजर रुका हुआ है एक बस नहीं खरीदी गई और LG साहब सुबह उठते हैं कहते हैं इसके अंदर भ्रष्टाचार हो गया इसकी CBI की इंक्वायरी कर दो ये बहुत मुझे लगता है दुर्भाग्यपूर्ण है এখনো বাছ ক্ৰয় কৰা হোৱা নাই এখনো বাছৰ বিপৰীতে কোনো ধৰণৰ টকা আদায় দিয়া হোৱা নাই টেণ্ডাৰ প্ৰক্ৰিয়াটো এতিয়াও এনকুৱাৰী চলি আছে সেইটো সম্পৰ্কত কেলেংকাৰী হৈছে বুলি তিনিবাৰ CBI লৈ চিঠি লিখিলে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ সাক্সেনাই একমাত্ৰ এটাই উদ্দেশ্য আম আদমি পাৰ্টিৰ চৰকাৰখনক বিপৰ্যস্ত কৰি ৰখা আহক গ্ৰাফিক্সত দেখিব দিল্লীৰ প্ৰাক্তন স্বাস্থ্য আৰু শক্তি মন্ত্ৰী সত্যেন্দ্ৰ জৈন বৰ্তমান কাৰাবন্দী সেয়া যোৱা 30 মেত সত্যেন্দ্ৰ জৈনক PMLA প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট এই আইনখনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় এমাহ পিছত তেওঁৰ পত্নী তেওঁৰ 8জন সহযোগীকো গ্ৰেপ্তাৰ কৰা হয় সত্যেন্দ্ৰ জৈন এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু সফল ব্যৱসায়ী স্বাস্থ্যমন্ত্ৰী হিচাপে আৰু নিৰ্বাচন পৰিচালক হিচাপে সত্যেন্দ্ৰ জৈন সফল ব্যক্তি দিল্লীৰ স্বাস্থ্য খণ্ডৰ কথা আমি সকলোৱে জানো যে মহল্লা ক্লিনিক খুব জনপ্ৰিয় হৈ উঠিছে আৰু নিৰ্বাচন পৰিচালক হিচাপে সত্যেন্দ্ৰ জৈন যথেষ্ট সফল সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াটো মন কৰিব 1 নম্বৰ কথা 2017 চন আজিৰ পৰা 5 বছৰ আগত 2017 চনৰ 24 আগষ্টত সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে PMLA গোচৰ ৰুজু কৰা হৈছিল 2017 চনৰ 24 আগষ্টত সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে PMLA গোচৰ অভিযোগ আছিল যে সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণাধীন কোম্পানী অবৈধ লেনদেনত লিপ্ত সত্যেন্দ্ৰ জৈন নিজে বেপাৰী মানুহ তেওঁৰ নিয়ন্ত্ৰণত থকা 6টা কোম্পানী অবৈধ লেনদেনত লিপ্ত মানি লণ্ডাৰিঙত লিপ্ত
সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণাধীন 6টা প্ৰতিষ্ঠানে কলকাতাৰ এটা ভুৱা প্ৰতিষ্ঠান যিবোৰক আমি সেল কোম্পানী বুলি জানো কোনো ধৰণৰ অস্তিত্ব নোহোৱা কোম্পানী এই সেল কোম্পানী 6টা প্ৰতিষ্ঠানে কলকাতাৰ এটা ভুৱা প্ৰতিষ্ঠান সেল কোম্পানীৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল এই সেল কোম্পানীৰ জৰিয়তে সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠানে নতুন দিল্লীৰ উপকণ্ঠত কিছু বৃহৎ পৰিমাণৰ মাটি ক্ৰয় কৰিছিল বুলি অভিযোগ আছে 2017 চনৰ 24 আগষ্টত এই গোচৰ যেতিয়া ৰুজু হ'ল এই গোচৰ ৰুজু হোৱাৰ পিছত সত্যেন্দ্ৰ জৈনৰ বাসগৃহ সত্যেন্দ্ৰ জৈনৰ কাৰ্যালয় সত্যেন্দ্ৰ জৈনৰ নিকটাত্মীয় তেওঁলোকৰ ঘৰত ধাৰাসাৰ তালাচী চলিল 2017 চনৰ তালাচীৰ ফলাফল কি 2017 চনৰ তালাচীৰ ফলাফল 0 সত্যেন্দ্ৰ জৈনৰ জিম্মাত একো নাপালে মন কৰিবলগীয়া 2017 চনৰ যি সময়ত এই তালাচী লোৱা হৈছিল সেই সময়ত সেই বছৰ পাঞ্জাবৰ নিৰ্বাচন সমাগত আছিল আৰু সত্যেন্দ্ৰ জৈন আছিল পাঞ্জাবৰ নিৰ্বাচনৰ অন্যতম তত্ত্বাৱধায়ক নিৰ্বাচনৰ প্ৰক্ৰিয়াটো যেতিয়া কেম্পেইন চলি আছিল সেই সময়ত আম আদমি পাৰ্টিক বিপৰ্যস্ত কৰাৰ বাবে বিজেপি চৰকাৰে এই কামটো কৰিছিল কিন্তু সেইবাৰ পাঞ্জাবত আম আদমি পাৰ্টিও নিজিকিল বিজেপি বা আকালিও নিজিকিল সেইবাৰ পাঞ্জাবত জিকিল কংগ্ৰেছ দল কিন্তু এই যে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব তেওঁলোকক গ্ৰেপ্তাৰ কৰিব বা তালাচী হ'ব এই কথাটো এইবাৰ যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব এই কথাটো সত্যেন্দ্ৰ জৈনে আগতেই জানে অৰবিন্দ কেজৰিৱালে আগতেই জানে কাৰণ পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে 17 চনত যেনেকৈ সত্যেন্দ্ৰ জৈনৰ ওপৰত অত্যাচাৰ নামি আহিছিল 2022তো একেটা ঘটনা হ'ব বুলি তেওঁলোকে আগতীয়াকৈ কৈছিল এটা ভিডিঅ' মই দেখুৱাম ভিডিঅ'টো যিদিনা তাৰিখ সেইদিনাখন 23 জানুৱাৰী 2022ত অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈন দুয়োজনে কৈছিল যে তালাচী আৰু গ্ৰেপ্তাৰ অৱশ্যম্ভাৱী এইটো কৰিবই আৰু পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে এই কামটো কৰিব আহক সেই ভিডিঅ'টো চাই লওঁ हमें अपने सूत्रों से पता चला है कि पंजाब चुनाव के पहले आने वाले कुछ दिनों में ईडी सत्येंद्र जैन जी को गिरफ्तार करने वाली है उनका स्वागत है सत्येंद्र जैन के ऊपर पहले भी केंद्र सरकार 2 बार रेड करवा चुकी है उन रेड में उन्हें कुछ नहीं मिला फिर से वो अगर आना चाहते हैं उनका बहुत बहुत स्वागत है तो चूँकि चुनाव हैं और जब बीजेपी चुनाव कहीं भी हार रही होती है तो वो सारी एजेंसीज़ को छोड़ देती है तो जाहिर तौर पे रेड भी होगी गिरफ्तारियां भी होगी उसका हमें कोई डर नहीं है क्योंकि मुझे लगता है कि जब आप सच्चाई के रास्ते पे चलते हो तो ये सारी बाधाएं आती हैं तो बीजेपी की केंद्र सरकार ईडी के साथ साथ अगर और भी एजेंसीज भेजना चाहिए सीबीआई है इनकम टैक्स है और भी जितनी उनके पास एजेंसी है दिल्ली पुलिस है जो एजेंसीज भेजना चाहे वो भेज सकती हैं स्वागत है उनका वेलकम है जब मर्जी आए आजकल मैं पंजाब में हूँ पंजाब के इलेक्शन है हो सकता है इलेक्शन की वजह से ऐसा कोई प्लान हो पीछे तो नहीं हटेंगे इलेक्शन में हम पूरी जम के लड़ेंगे पंजाब के अंदर इस बार हम जरूर जीतेंगे और अगर उनका जो भी मन है पहले भी मेरे घर पे 2 बार रेड कर चुके हैं तब भी कुछ नहीं मिला था फिर से आ जाएं वेलकम पिछली बार भी पंजाब इलेक्शन से पहले ही स्टार्ट हुआ था तो मेरे यहाँ पे रेड वेड हुई थी तब भी पंजाब इलेक्शन थे 2017 में पंजाब इलेक्शन से पहले हुआ था अब फिर पंजाब इलेक्शन है दोबारा से लगता है इससे डरते तो 5 साल से ऐसे रहते कर रहे हैं ना 5 साल से वही चीज़ चलाए जा रहे हैं दे आर मोस्ट वेलकम CBI ED इनकम एवरीवन इज वेलकम সেইটো আছিল 23 জানুৱাৰী 2022ৰ ভিডিঅ' 2022 এই বছৰৰ 23 জানুৱাৰীত তেওঁলোকে এই কথাখিনি কৈছিল টেলিভিছনত আৰু তাৰ পিছত পাঞ্জাব নিৰ্বাচন অনুষ্ঠিত হৈছিল তেওঁলোকক পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হৈ নুঠিল 5 বছৰৰ পূৰ্বে চেষ্টা কৰিছিল পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে আৰু 5 বছৰৰ পিছত
পুনৰ পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে এই কথা উপস্থাপন কৰিছে আহক গ্ৰাফিক্সত দেখিব যে যোৱা 23 জানুৱাৰীতে অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনে উমান পাইছিল তালাচী হ'ব গ্ৰেপ্তাৰ হ'ব কাৰণ পাঞ্জাবত নিৰ্বাচন সমাগত কিন্তু পাঞ্জাব নিৰ্বাচনৰ পূৰ্বে সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰাটো সম্ভৱ নহল অৱশেষত 2017 চনৰ 26 আগষ্টত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা 30 মেত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰা হয় 6 জুনত সত্যেন্দ্ৰ জৈন আৰু তেওঁৰ সহযোগীৰ ঘৰত পুনৰ তালাচী চলে 8জন সহযোগীৰ ঘৰত তালাচী চলিছিল এই তালাচীত 2,85 লাখ টকা আৰু 133টা স্বৰ্ণ মুদ্ৰা উদ্ধাৰ কৰা হৈছে মন কৰিব 2,85 লাখ টকা আৰু 133টা স্বৰ্ণ মুদ্ৰা উদ্ধাৰ কৰা হৈছে আপোনাৰ মনত প্ৰশ্ন হ'ব যে যিজন সত্যেন্দ্ৰ জৈনে 23 জানুৱাৰী 2022ত জানিছিল যে তেওঁৰ ঘৰত ৰেইড হ'ব এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ ৰেইড হ'ব সিবিআই ৰেইড হ'ব ইনকাম টেক্সৰ ৰেইড হ'ব সেইজন সত্যেন্দ্ৰ জৈনে ঘৰত 2,85 লাখ টকা কিয় ৰাখিছিল বেকানুনি 133টা স্বৰ্ণ মুদ্ৰা সত্যেন্দ্ৰ জৈনে কিয় ৰাখিছিল তেওঁৰ ঘৰত তেওঁ আগতীয়াকৈ জানিছিল 23 জানুৱাৰীতে জানে তেতিয়া হলে 30 মে বা 6 জুনত এই তালাচীটোলে কিয় এইখিনি তেওঁ প্ৰমাণ ৰাখি থৈ গৈছিল এইখিনিতে মই স্পষ্ট কৰি দিওঁ যে সত্যেন্দ্ৰ জৈনৰ ঘৰত এইখিনি টকা বা এই স্বৰ্ণ মুদ্ৰা পোৱা নাই তেওঁৰ কেইজনমান 8জন সহযোগীৰ ঘৰত 8জন বন্ধুৰ ঘৰত এইখিনি টকা উদ্ধাৰ হৈছে এই কথাটো মই কোৱা নহয় বিজেপিৰ মুখপাত্ৰই সংবাদমেলত কি কৈছিল এটা ভিডিঅ' চাই লওঁ আহক मेरा एक और सवाल जुड़ रहा है स्मृति ईरानी जी के उन 10 सवालों की सूची में जिसका जवाब आज तक अरविंद केजरीवाल देने की हिम्मत नहीं कर पाए मेरा सवाल नंबर 2 आज ये है क्या ये जो रिकवरीज हुई है आपके खास आदमी के घर से आपके खास आदमी के ठिकानों से क्या ये रिकवरीज भी झूठ है क्या ये रिकवरीज झूठ है প্ৰিয় দৰ্শক মন কৰিছে বিজেপিৰ মুখপাত্ৰই দুখন কাগজ দেখুৱাই পেলাই কৈছে আপকা খাস আদমি আপোনাৰ নিকট মানুহৰ ঘৰৰ পৰা ওলাইছে কিন্তু এই কথাটো দেখক এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে যে সত্যেন্দ্ৰ জৈনৰ ঘৰতে 2,85 লাখ টকা আৰু 133টা স্বৰ্ণ মুদ্ৰা বাহিৰ হৈছে সত্যটো হল সত্যেন্দ্ৰ জৈনৰ কোনোবা নিকট সহযোগীৰ ঘৰত এইখিনি টকা ওলাইছে 8জন মানুহৰ ঘৰত ওলোৱা টকা মিলাই 2,85 লাখ টকা হৈছে আহক এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আৰু কাহিনী বহুত আছে কেইবাটাও ভিডিঅ' মই আপোনালোকক দেখুৱাম বিৰতিৰ পূৰ্বে মই স্পষ্ট কৰি দিছিলো যে যিখিনি টকা 2,85 লাখ টকা আৰু 133টা স্বৰ্ণ মুদ্ৰা উদ্ধাৰ হৈছিল সেইখিনি সত্যেন্দ্ৰ জৈনৰ ঘৰত উদ্ধাৰ হোৱা নাছিল বৰঞ্চ তেওঁৰ কিছুমান বন্ধু বান্ধৱৰ ঘৰত নিকট বন্ধু বান্ধৱৰ ঘৰত উদ্ধাৰ হৈছিল এই যে বিজেপিৰ মুখপাত্ৰজনে কৈছে খাস আদমি আপকা খাস আদমি কা জিম্মা আছে যিখিনি ওলাল সেইখিনি অস্বীকাৰ কৰে নেকি এটা খাস আদমি প্ৰশ্নটো ডাঙৰ কথা হৈ পৰিছে আহক গ্ৰাফিক্সত দেখিব যে এই যে গোচৰটো চলি আছে সত্যেন্দ্ৰ জৈনৰ এই গোচৰ কালত ইডিয়ে সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে প্ৰমাণ দিব পৰা নাই বিশেষ আদালতৰ ন্যায়াধীশ গীতাঞ্জলি গোয়েলে কৈছে গোচৰটোত প্ৰাথমিক প্ৰমাণ আছে প্ৰাইমা ফেচি আছে গোচৰটো গ্ৰহণযোগ্য কিন্তু যিবোৰ কোম্পানীয়ে অবৈধ লেনদেন কৰিছে বুলি ইডিয়ে উল্লেখ কৰিছে সেই কোম্পানীবোৰ যে সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণাধীন কন্ট্ৰোলড বাই সত্যেন্দ্ৰ জৈন হেইটোৰ কি প্ৰমাণ আছে এই কোম্পানীবিলাকৰ নাম দিয়া হৈছে কোৱা হৈছে যে এই কোম্পানীবিলাকে অবৈধ লেনদেন কৰিছে মানি লৈছো কিন্তু এই যে কোম্পানীবোৰ সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণাধীন তাৰ প্ৰমাণ ক'ত ন্যায়াধীশ গীতাঞ্জলি গোয়েলে সুধিছে ইডিয়ে লিখিছে যে আটাইবোৰ কোম্পানীৰ নিয়ন্ত্ৰক হৈছে সত্যেন্দ্ৰ জৈন ন্যায়াধীশ গোয়েলে কৈছে গীতাঞ্জলি গোয়েলে কৈছে যে ইডিয়ে লিখি দিলে কোম্পানীবোৰ সত্যেন্দ্ৰ জৈনৰ হৈ নাযায় কোম্পানীবোৰৰ ক'তো সত্যেন্দ্ৰ জৈনৰ অংশীদাৰিত্ব নাই সত্যেন্দ্ৰ জৈন এই অবৈধ লেনদেনৰ কোম্পানীগিটাৰ পাৰ্টনাৰ নহয় ক'তো তেওঁৰ পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট বা পাৰ্টনাৰ বুলি উল্লেখ কৰা হোৱা নাই কোম্পানীৰ এমঅইউত দ্বিতীয়তে
এই অবৈধ লেনদেনত লিপ্ত কোম্পানীবিলাকৰ বোৰ্ড অফ ডাইৰেক্টৰ্ছৰ সঞ্চালক মণ্ডলী এটাৰো সদস্য নহয় সত্যেন্দ্ৰ জৈন তেনেহ'লে এই কোম্পানীবোৰ সত্যেন্দ্ৰ জৈনে নিয়ন্ত্ৰণ কৰে এই কথাটোৰ প্ৰমাণ কি আছে ন্যায়াধীশ গীতাঞ্জলি গোয়েলে কৈছে যে ইডিয়ে যিবোৰ প্ৰমাণ দিছে যিবোৰ কাগজ দিছে সেই কাগজবোৰো ফটোষ্টেট কপি দিছে এখনো কাগজ অৰিজিনেল কাগজ দিব পৰা নাই ইডিয়ে কিয় মূল কাগজবোৰ আদালতত প্ৰদৰ্শন কৰা নাই এই কথাটো গীতাঞ্জলি গোয়েলে উকিলক সুধিছে ইডিৰ উকিলক উকিলে ক'লে যে আমি আৰু এখন এফিডেভিট দি অৰিজিনেলবিলাক আপোনালোকক দিম এই কথাটোত ৰৈ গ'ল অবৈধ লেনদেনত জড়িত বুলি অভিযোগ তোলা কোম্পানীবিলাকৰ লগত সত্যেন্দ্ৰ জৈনৰ সম্পৰ্ক আজিও আদালতত প্ৰমাণ দিব পৰা নাই আৰু সেই কাৰণে কি কৰিছে যোৱা 16 জুনত বিশ্বকৰ্মা পূজাৰ আগদিনাখন ইডি আকৌ জেললৈ গৈছে গৈ কাৰাগাৰত গৈ পেলাই সত্যেন্দ্ৰ জৈনক জেৰা কৰিছে যে কেনেবাকে লিংক এটা এষ্টাব্লিছ কৰিব পাৰে নেকি কেনেবাকে সম্পৰ্ক এটা দাঙি ধৰিব পাৰে নেকি ইফালে উকিলে কৈ থৈছে যে আদালতক সম্পূৰ্ণ অৰিজিনেল কপি দি আকৌ এখন এফিডেভিট দিয়া হ'ব এতিয়া ইডি বিপদত পৰিছে বিপদত পৰি পেলাই কৈছে যে গীতাঞ্জলি গোয়েলৰ আদালতৰ পৰা যিকোনো অন্য এখন আদালতলৈ এই গোচৰটো স্থানান্তৰ কৰিব লাগে এতিয়া এনফোৰ্সমেন্ট ডাইৰেক্টৰেট নামিছে বেঞ্চ হান্টিঙত অৰ্থাৎ তেওঁলোকৰ সুবিধাজনক জাজ এজনৰ আদালতত দিব আজিকালি জাজো সুবিধাজনক আৰু অসুবিধাজনক হৈ গ'ল চৰকাৰৰ কাৰণে কোনজন জাজ সুবিধাজনক আৰু কোনজন জাজ অসুবিধাজনক তাৰো আজিকালি যাচাই হয় তাৰো আজিকালি পৰীক্ষা হয় এতিয়া গীতাঞ্জলি গোয়েলৰ আদালতত ইডিয়ে গোচৰটো বিচৰা নাই ইডিয়ে গোচৰটো বিচাৰিছে আন কোনোবা এজন ন্যায়াধীশৰ ওচৰত যিজন ইডিৰ বাবে সুবিধাজনক হ'ব পাৰে আৰু সত্যেন্দ্ৰ জৈনৰ বাবে অসুবিধাজনক হ'ব পাৰে প্ৰিয় দৰ্শক ন্যায়ালয় চৰকাৰ ৰাজনীতি আৰু তদন্তকাৰী সংস্থাৰ গতি আজি এই পৰ্যায় পাইছেহি আহক আমি আন এটা গোচৰলৈ যাওঁ মনীষ সিসোদিয়া গ্ৰাফিক্সত দেখিব যে দিল্লীৰ সফল শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ তুলিছে যে খুৰা বিপণী আবণ্টনৰ নামত দুৰ্নীতি হৈছে খুৰা বিপণী আবণ্টন মই আগতেই কৈছোঁ আগতেও মই এই বিষয়ত সাৰাংশ কৰিছিলোঁ আগতে আছিলে দিল্লীত সকলো চৰকাৰী খুৰাৰ বিপণী এই চৰকাৰী খুৰাৰ বিপণীবোৰ কি কৰে ৰাজনীতিক আৰু আমোলাসকলে নিজৰ নিজৰ সহায়কাৰী পিয়ন ড্ৰাইভাৰৰ নামত আবণ্টন লৈ পেলাই চলাই থাকে আমোলা ৰাজনীতিক ঠিকাদাৰ এইসকলে কৰি থাকে আৰু ইয়াৰ পৰা ৰাজহ কমকৈ আহে অৰবিন্দ কেজৰিৱাল চৰকাৰে কৰিলে কি যে বিপণীবোৰ বেচৰকাৰী প্ৰতিষ্ঠান আমাৰ অসমত যেনেকৈ বেচৰকাৰীভাৱে চলে ঠিক তেনেকৈ দিবলৈ আৰম্ভ কৰিলে আৰু কোভিড পৰিস্থিতিত বিক্ৰী কম হোৱাৰ বাবে 144 কোটি টকা আটাইবোৰ বিপণীকে মুঠ 144 কোটি টকা ৰেহাই দিয়া হ'ল তাতেই কেলেংকাৰী বুলি উলিয়াই গোটেইখন হুলস্থুল মনীষ সিসোদিয়াৰ বিৰুদ্ধে খুৰা বিপণীৰ আবণ্টনত কোটি কোটি টকা ভেটি লৈছে বুলি অভিযোগ তুলিলে বিপৰীতে মনীষ সিসোদিয়াই কৈছে যে যিটো পূৰ্বৰ ব্যৱস্থা আছিল নতুন আবকাৰী নীতিৰ পূৰ্বে যিটো ব্যৱস্থা আছিল তাতহে বাৰম্বাৰ বহুবোৰ দুৰ্নীতি হোৱাৰ অভিযোগ আছে কিছুমান আমোলা আৰু ৰাজনীতিকে তেওঁলোকৰ পিয়ন গাড়ী চালক সহায়কাৰীৰ নামত খুৰা বিপণী লৈছিল বুলি সিসোদিয়াই অভিযোগ কৰিছে অৰবিন্দ কেজৰিৱালে কৈছে যে খুৰাৰ নতুন নীতিটোত নতুন পলিচিত ক'ত দুৰ্নীতি হৈছে মোক দেখুৱাই দিয়ক বিজেপিয়ে প্ৰচাৰ চলাইছে যে 8,000 কোটি টকাৰ কেলেংকাৰী হৈছে আৰু দিল্লীৰ বিখ্যাত উপৰাজ্যপাল বিনয় কুমাৰ সাক্সেনাই কৈছে যে 144 কোটি টকাৰ কেলেংকাৰী হৈছে আৰু CBI যিখন এজাহাৰ দিছে যিখন FIR দিছে তাত কৈছে যে 1 কোটি টকাৰ কেলেংকাৰী হৈছে এতিয়া কেলেংকাৰীটো পৰিমাণ কিমান বা কেলেংকাৰীটো ক'ত হৈছে কোনো কথাটো স্পষ্টকৈ ক'ব পৰা নাই বিজেপিৰ ৰাজনৈতিক দল বিজেপিৰ অভিযোগ মতে 8,000 টকাৰ কেলেংকাৰী বিনয় সাক্সেনা উপৰাজ্যপালৰ মতে 144 কোটি টকাৰ কেলেংকাৰী আৰু CBI যেহেতু একো প্ৰমাণ পোৱা নাই তেওঁলোকে কেলেংকাৰীটো 1 কোটি টকাত সীমাবদ্ধ ৰাখিছে অৱশেষত মনীষ সিসোদিয়াৰ ঘৰত তালাচী চলোৱা হ'ল মনীষ সিসোদিয়াৰ বেংকৰ লকাৰ খুলি দিয়া হ'ল CBI সিসোদিয়াৰ ঘৰত অথবা বেংক লকাৰত একোৱে নাপালে কিন্তু সিসোদিয়াৰ ঘৰত বা বেংক লকাৰত একো নাপালে কি হ'ল টেলিভিছনৰ পৰ্দাত 24 ঘণ্টা এইটো ৰৌটুকে ঢৌটু কৰি চলি থাকিল যিটোৱে মানুহক
ধাৰণা কৰিবলৈ বাধ্য কৰিলে কিজানি মনীষ সিসোদিয়া সঁচাকৈয়ে কোটি কোটি টকাৰ কেলেংকাৰীত লিপ্ত প্ৰিয় দৰ্শক নতুন দিল্লী চৰকাৰৰ আবকাৰী নীতি সম্পৰ্কত মই চমু এটা আভাস দিব খুজিছোঁ গ্ৰাফিক্সত দেখিব যোৱা বছৰ 2021 চনত দিল্লী চৰকাৰে এখন নতুন আবকাৰী নীতি গ্ৰহণ কৰিলে আবকাৰী নীতি 21-22 17 নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ল এই নীতিমতে দিল্লীত চৰকাৰী সুৰাৰ বিপণীৰ সমান্তৰালভাৱে বেচৰকাৰী বিপণীৰো অনুমতি দিয়া হ'ল চৰকাৰী বিপণীও থাকিব লগতে বেচৰকাৰী বিপণীৰ অনুমতি দিয়া হ'ল এই নীতিৰ আধাৰত সমগ্ৰ দিল্লীতে 849খন লাইসেন্স ইস্যু কৰা হ'ল 849খন বিপণীৰ লাইসেন্স দিয়া হ'ল এই নীতিৰ ফলত দিল্লী চৰকাৰে আবকাৰী কৰ 2022 চনৰ মাৰ্চ পৰ্যন্ত নৱেম্বৰত আৰম্ভ হৈছিল 2022 চনৰ মাৰ্চ পৰ্যন্ত 8,919 কোটি টকা লাভ কৰিলে নিবিদাৰ যি মূল্য আছিল তাতকৈ 27% বেছি টকা আহিল দিল্লীৰ চৰকাৰলৈ কোভিড পৰিস্থিতিৰ বাবে লাইসেন্সীসকলক দিল্লী চৰকাৰে 144.36 কোটি টকা 144.36 লাখ টকা লাইসেন্স ফি ৰেহাই দিলে কাৰণ কোভিডত তেওঁলোকৰ বিক্ৰী কম হৈছিল গতিকে তেওঁলোকৰ লাইসেন্স ফি 144 কোটি টকা ৰেহাই দিয়া হ'ল তাৰ বিপৰীতে দিল্লী চৰকাৰে কিমান পালে 8,919 কোটি টকা আৰু 27% বেছি কৰ দিল্লীৰ চৰকাৰলৈ আহিল এই যে ৰেহাই দিলে 144 কোটি ইয়াতে হুলস্থুল লাগি গ'ল বিজেপিয়ে প্ৰতিবাদ আৰম্ভ কৰিলে বিজেপিৰ অভিযোগ যে লাইসেন্স দিয়াৰ নামত আপ চৰকাৰে দুৰ্নীতি কৰিছে লাইসেন্স দিয়াৰ নামত এওঁলোকে টকা লৈছে দিল্লীৰ মুখ্য সচিবজনে লেফটেনেণ্ট গভৰ্ণৰৰ নিৰ্দেশ মতে এখন প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু ক'লে যে এই যে লাইসেন্স ফি ৰেহাই দিছে এইটো এটা সম্পূৰ্ণ বেআইনী ব্যৱস্থা দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ সাক্সেনাই ততাতৈয়াকৈ তেওঁ সদায় CBI-লৈ ৰিকমেণ্ড কৰে আৰু এই গোচৰটো তেওঁ তাৎক্ষণিকভাৱে CBI-লৈ অনুমোদন দিলে 28 জুলাইত নৱেম্বৰত আৰম্ভ হৈছিল 28 জুলাইত মনীষ সিসোদিয়াই আবকাৰী নীতি বাতিল কৰি দিলে 1 আগষ্টৰ পৰা এতিয়ালৈকে দিল্লীত কোনো বেচৰকাৰী সুৰা বিপণী নাই মাত্ৰ চৰকাৰী সুৰা বিপণী চলি আছে যিবোৰ বেচৰকাৰী বিপণী আছিল সেইবোৰ সব বাতিল কৰি দিলে কেনসেল কৰি দিলে ব্যৱসায়ৰ লগত জড়িতসকলে কৈছে যে দিল্লীৰ চাহিদা পূৰাবলৈ মুঠ 850খন সুৰাৰ বিপণীৰ দৰকাৰ আৰু এতিয়া 464খন সুৰাৰ বিপণী চলি আছে প্ৰিয় দৰ্শক মনীষ সিসোদিয়াৰ বিৰুদ্ধে এতিয়ালৈকে কোনো এটা গোচৰ প্ৰমাণ হোৱা নাই মনীষ সিসোদিয়াই যদি টকালৈ বিপণীৰ আবণ্টন দিলেহেঁতেন তেনেহ'লে মনীষ সিসোদিয়াই আবকাৰী নীতি বাতিল নকৰিলেহেঁতেন কাৰণ আবকাৰী নীতি বাতিল কৰাৰ লগে লগে যিসকলৰ পৰা পইচা লোৱা বুলি অভিযোগ কৰা হৈছে তেওঁলোকৰ কোটি কোটি টকা লোকচান হৈছে এই লোকচানৰ সন্মুখত তেওঁলোকে অধিক অভিযোগ অনাৰ আশংকা আছে তেনেকুৱা অৱস্থাত মনীষ সিসোদিয়াই কি কাৰণত এই আবকাৰী নীতিখন বাতিল কৰিব এই কথাত CBI-ও কোনো ধৰণৰ প্ৰমাণ এতিয়ালৈকে দিব পৰা নাই যে সুৰাৰ বিপণী আবণ্টনৰ ক্ষেত্ৰত মনীষ সিসোদিয়া বা আপ চৰকাৰে দুৰ্নীতি কৰিছে এতিয়া আহক তৃতীয় ঘটনাটোলৈ যেতিয়া সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে কোনো অভিযোগ এতিয়ালৈকে এষ্টাব্লিছ কৰিব পৰা নাই যেতিয়া মনীষ সিসোদিয়াক বিপৰ্যস্ত কৰিব পৰা নাই তেতিয়া বিজেপি চৰকাৰে দেখিলে যে আম আদমি চৰকাৰখন কেনেবাকৈ যদি একেবাৰে সহায় দিব পাৰি তেতিয়াহে কামত আহিব যিটো তেওঁলোক সফল হৈছিল কৰ্ণাটকাত যিটো সফলতা তেওঁলোকে অৰ্জন কৰিছিল মহাৰাষ্ট্ৰত যিটো সফলতা তেওঁলোকে অৰ্জন কৰিছিল মধ্যপ্ৰদেশত একে ধৰণে তেওঁলোকে আম আদমি চৰকাৰখন উৎখাত কৰাৰ কামত লোটাছ অপাৰেশ্যন লোটাছ এই গোটেই প্ৰকল্পটো আৰম্ভ কৰিলে গ্ৰাফিক্সত দেখিব এইবাৰ আৰম্ভ হ'ল অপাৰেশ্যন লোটাছ চৰকাৰ ভঙাৰ বাবে বিজেপিয়ে অবিজেপি শাসিত ৰাজ্যবোৰত অপাৰেশ্যন লোটাছ চলায় আমি সকলোৱে জানো মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ কৰ্ণাটকত অপাৰেশ্যন লোটাছ সফল হৈছে এইবাৰ দিল্লীত আৰম্ভ হৈছে পূৰ্ণ জনাদেশ থকা যি ফুল মেণ্ডেট আছে পূৰ্ণ জনাদেশ থকা এখন চৰকাৰ তাৰ বিৰুদ্ধে আপ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ হৈ গৈছে আপৰ বিধায়কসকলক দলত্যাগ কৰিবৰ কাৰণে 20 কোটি টকাৰ টোপ দিয়া হৈছে লগত যদি বিধায়ক লগত লৈ আহে এজন বা দুজন তেতিয়াহ'লে 25 কোটি টকা দিয়া হ'ব আপোনাক নিজে আহিলে 20 কোটি আৰু লগত এজন লৈ আহিলে 25 কোটি আৰু লগৰজনকো আকৌ 20 কোটি কিন্তু
আপৰ সাংসদ বিধায়কসকলে এই অপাৰেশ্যন লোটাছ ফাদিল কৰি দিলে তেওঁলোকে সংবাদমেল পাতি সকলো কথা ৰাজহুৱা কৰি দিলে আহক আমি সেই সংবাদমেলৰ ভিডিঅ'টো এবাৰ চাই লওঁ अब दिल्ली के विधायकों के ऊपर शुरू हो गया है दिल्ली के विधायकों को तोड़ने की कोशिशें की जा रही हैं दिल्ली के विधायकों को मोदी जी अपने जांच एजेंसियों की धमकी दिलवाकर अपने लोगों को भेजकर पैसे का ऑफर करके धमका के डरा के तोड़ने का और दिल्ली सरकार को गिराने का प्रयास कर रहे हैं हमारे बीच में अजय दत्त जी हैं दिल्ली के विधायक संजीव झा जी हैं दिल्ली के विधायक सोमनाथ भारती जी हैं दिल्ली के विधायक कुलदीप जी हैं दिल्ली के विधायक ये सब विस्तार से अपनी बातें बताएंगे लेकिन इनके पास भारतीय जनता पार्टी में जो इनसे संपर्क के लोग हैं वो इनसे मिलने आते हैं इनसे जिनका मित्रवत संबंध है और धमकी भरे शब्दों में कहते हैं 20 करोड़ का ऑफर है ले लो वरना जैसे मनीष सिसोदिया पे सीबीआई छोड़ दी जैसे मनीष सिसोदिया पे ईडी छोड़ दी जैसे मनीष सिसोदिया पर फर्जी मुकदमे लगा दिए ऐसे ही तुम्हारे ऊपर फर्जी मुकदमे लगा दिए जाएंगे ऐसे ही तुम्हारे ऊपर केस कर दिए जाएंगे जब ये कहते हैं मनीष सिसोदिया पे तो केस फर्जी है मनीष सिसोदिया पे तो केस बेबुनियाद है तो वो इनको कहते हैं मुझे मालूम है बेबुनियाद है मुझे मालूम है फर्जी है लेकिन तुम्हें नरेंद्र मोदी जी का तरीका नहीं मालूम नरेंद्र मोदी जी का तरीका यही है सरकारों को गिराने और तोड़ने का तुम्हें नहीं मालूम कैसे खरीद फरोख्त की जाती है और जांच एजेंसियों का इस्तेमाल करके निर्दोष आदमी को भी जेल के सिक्चों के पीछे डाल दिया जाता है इस प्रकार की डराने और धमकी देने की बात कही जा रही है जो प्रयोग शिंदे के ऊपर सफल हुआ वो प्रयोग सिसोदिया के ऊपर मोदी जी का फेल हो गया और वह प्रयोग हमारे इन 4 विधायकों पे किया जा रहा है और इनसे यह भी कहा जा रहा है कि तुम टूटोगे तो 20 करोड़ मिलेगा तोड़ के दूसरों को लाओगे तो 25 करोड़ मिलेगा राष्ट्रीय स्तर के भाजपा के नेताओं में से एक जो मेरे मित्र भी हैं उनके मार्फत भाजपा के शीर्ष के नेताओं ने मेरे साथ एक प्रयास किया कहते हैं कि या तो हमारे हो जाओ या फिर जिस प्रकार से मनीष सिसोदिया जी के साथ ईडी और सीबीआई का फर्जी मुकदमा करा के आपकी दुर्गति करेंगे कहते हैं कि 20 करोड़ रुपया आपके लिए तैयार है जिस वक्त चाहोगे राजी हो जाओगे पहुंच जाएगा और चूंकि पार्टी में आप पुराने नेताओं में से एक हो तो और विधायकों को अगर लेकर के आओगे तो आपका रेट 25 का और बाकियों को 20 का। भारतीय जनता पार्टी का ऑपरेशन लोटस किस तरह से काम करता है आज हम सब लोग आपके सामने रख रहे हैं। कमोबेश जो सोमनाथ भाई ने वाकया बताया कुछ इसी तरह से भी हमारे पास एक पूर्व विधायक आए थे जो निजी तौर पर मुझे जानते हैं। उन्होंने मुझे कहा कि भाई साहब अब आम आदमी पार्टी का कोई भविष्य नहीं है
आम आदमी पार्टी अब खत्म होके रहेगी, तो आज मैं आपके लिए एक ऑफर ऊपर से लेके आया हूं। अगर आप आम आदमी पार्टी छोड़ते हैं तो आपको 20 करोड़ रुपए दिए जाएंगे। और बिल्कुल जैसा सोमनाथ भाई ने कहा कि चूंकि आप पुराने विधायक हैं, आपके रिश्ते बाकी विधायक से अच्छे हैं, तो अगर आप बाकी विधायक को तोड़ के लाते हैं तो आपको 25 करोड़ रुपए दिए जाएंगे। और हमने कहा कि अगर मैंने मना किया तो कहा कि उदाहरण आपके सामने है कि जो कुछ भी मनीष सिसोदिया के साथ हुआ, एक एक विधायक के साथ ऐसा ही होगा। যদি নিজে আম আদমি পাৰ্টি এৰি বিজেপিত যোগদান কৰে তেনেহ'লে 20 কোটি, আৰু লগত যদি কাৰোবাক লৈ আহে তেনেহ'লে 25 কোটি, আৰু যদি এটাও নকৰে তেনেহ'লে ইডি, CBI অথবা ইনকাম টেক্স তেওঁৰ ঘৰৰ অতিথি হ'ব। এই কথাখিনি ক'লে আম আদমি পাৰ্টিৰ সোমনাথ ভাৰতী আৰু তেওঁৰ সতীৰ্থসকলে। আৰু ঘটনা আছে অপাৰেশ্যন লোটাছ আৰু অন্যান্য প্ৰসংগ। ব্ৰেকৰ পিছত আমি দেখুৱাম সেইখিনি কথা। আম আদমি পাৰ্টিৰ বিধায়কসকলে সংবাদমেলত কৈছিল যে যদি বিজেপিত যোগদান কৰে 20 কোটি, লগত এজন লৈ আহিলে 25 কোটি, আৰু যদি এটাও নকৰে তেনেহ'লে CBI এনফোৰ্সমেণ্ট ডাইৰেক্টৰ অথবা ইনকাম টেক্সৰ তদন্তৰ সন্মুখীন হ'বলৈ প্ৰস্তুত থাকক। ঠিক একেটা ঘটনাই ঘটিল এওঁলোকৰ সংবাদমেলৰ পিছতে যেতিয়া অপাৰেশ্যন লোটাছ ফাদিল কৰি দিলে। ইয়াৰ পিছতেই আম আদমি পাৰ্টিৰ বিধায়ক আমানত উল্লাহ খানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুৰ্গেশ প্ৰসাদৰ ঘৰত ইতিমধ্যে তালাচী চলোৱা হৈছে। আৰু অৰবিন্দ কেজৰিৱালে কালি কৈছে যে আৰু অধিক বিধায়কৰ ঘৰত তালাচী চলিব, অধিক বিধায়কৰ গ্ৰেপ্তাৰ কৰাৰ আশংকা আছে, কাৰণ তেওঁলোকৰ অপাৰেশ্যন লোটাছ প্ৰথম দৃষ্টিতেই সফল নহ'ল। গতিকে তেওঁলোক ডেছপাৰেট হৈ গৈছে এইটো সফল কৰিবৰ কাৰণে। প্ৰিয় দৰ্শক, গোটেই ঘটনাটোৰ নেপথ্যত আছে গুজৰাট। গ্ৰাফিক্সত দেখিব যে গুজৰাটৰ আপৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত বিজেপি যে শংকিত সেয়া আজি স্পষ্ট। এই গোটেই ঘটনাবোৰ কৰি আছে গুজৰাটত আপৰ উত্থানত বিজেপি শংকিত হৈছে। আপে চৰকাৰ কৰিব পাৰিব নোৱাৰে সেইটো বেলেগ কথা, অন্তিম সময়ত ফলাফল ঘোষিত হ'ব। কিন্তু আজিৰ তাৰিখত আপৰ যিটো স্থিতি, সেই স্থিতিয়ে বিজেপিক শংকিত কৰিছে, সেই কথা খাটাং। গুজৰাটৰ চুৰাট চহৰত কেজৰিৱালক সভা পাতিবলৈ দিয়া হোৱা নাছিল। কেজৰিৱালে সভাৰ কাৰণে ন্যায়ালয়ৰ অনুমতি লৈ পেলাই সভা পাতিব লগা হৈছে। আহক সেই ভিডিঅ'টো আকৌ এবাৰ চাই লওঁ। दिल्ली में हमने वैट टैक्स कम कर दिया, सब चीजों पे कम कर दिया टैक्स। हमने व्यापारियों के ऊपर रेड बंद कर दी। हमने व्यापार का सरलीकरण किया। उन व्यापारियों का मेरे पास फोन आया, कहते हैं सर आप तो अपने हैं, ये गुजरात सरकार हमें नहीं छोड़ेगी, अगर हमने आपको बुला लिया तो हमें सभा कैंसिल करनी पड़ेगी, आप बुरा मत मानिएगा। मैंने कहा इसमें बुरा मानने की कोई बात नहीं है, लेकिन मुझे यह जान के ताज्जुब हुआ कि इस तरह का माहौल गुजरात के अंदर चल रहा है कि अगर कोई सभा करवाना चाहे किसी राज्य के मुख्यमंत्री की तो उसको कुचलने का डर दिखाया जाता है। आज ये जो सभा होनी थी, इस मैदान की जब परमिशन मांगी गई तो सूरत के अथॉरिटीज ने परमिशन देने से मना कर दिया। ये तो हम शुक्रिया अदा करते हैं गुजरात हाई कोर्ट का कि उनके आदेश के बाद आज ये सभा यहां पे आयोजित की गई है। दोस्तों, पिछले 2-3 महीने में मेरा कई बार आना हुआ गुजरात। প্ৰিয় দৰ্শক, অতি আমোদজনক কথা। অৰবিন্দ কেজৰিৱাল অটো ৰিক্সাত উঠিলেই শাসক পক্ষই ভয় খায়। দিল্লীত যেতিয়া প্ৰথমবাৰৰ বাবে অৰবিন্দ কেজৰিৱাল জয়ী হৈছিল, আম আদমি পাৰ্টি জয়ী হৈছিল, তাৰ মূল চালিকা শক্তি আছিল দিল্লীৰ উকিলসকল আৰু দিল্লীৰ অটো চালকসকল। কেৱল যে তেওঁলোকৰ ভোটত জিকিছে তেনেকুৱা নহয়, কিন্তু মূল চালিকা শক্তি আছিল দিল্লীৰ অটো চালক আৰু দিল্লীৰ উকিল। অৰবিন্দ কেজৰিৱালে পাঞ্জাব নিৰ্বাচনৰ
নিৰ্বাচনী প্ৰচাৰৰ সময়তো অটত উঠি বহুকেইজন অটো ৰিক্সা চালকৰ ঘৰত ভাত খোৱাৰ নজিৰ আছে আৰু ইয়াৰ পিছত পাঞ্জাৱ ইলেকশ্যনত আম আদমি পাৰ্টি বিপুল ভোটত জয়ী হৈছে। এইবাৰ গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে যেতিয়া অৰবিন্দ কেজৰিৱাল অটত উঠি অটো চালকৰ ঘৰত ভাত খাবলৈ বুলি ৰাওনা হ'ল, তেতিয়া গুজৰাট পুলিচে কেনেকৈ বাধা দিলে আপোনালোকে দেখিছিল। আকৌ এবাৰ দেখুৱাওঁ, আহক। उसकी जिम्मेदारी मेरी है, उसका तो फ्री है उसकी जिम्मेदारी से। मैं इन ऑटो वाले के साथ जाना चाहता हूँ, मुझे कैसे रोक सकते हैं? मैं एक पब्लिक रिप्रेजेंटेटिव हूँ, मैं पब्लिक में जाऊँगा, आप कहेंगे आप पब्लिक में नहीं जा सकते, फिर ऐसी सिक्योरिटी का क्या फायदा? ये आपके ऊपर धब्बा है, ये गुजरात की सिक्योरिटी के ऊपर धब्बा है कि आप एक ऑटो में एक मुख्यमंत्री को नहीं ले जा सकते। क्या सिक्योरिटी देंगे आप? आपके ऊपर धब्बा है ये। आपको शर्म आनी चाहिए कि एक मुख्यमंत्री प्रोटोकॉल अगर जनता के बीच में, आज गुजरात की जनता इसलिए दुखी है क्योंकि आपके नेता जनता में नहीं जाते हैं। हम जनता में जा रहे हैं और आप जो है जनता में जाने से रोक रहे हैं। ये प्रोटोकॉल है आपका गुजरात का, ये इसीलिए इस प्रोटोकॉल ने गुजरात की जनता को दुखी कर रखा है, आपके नेताओं को। आपके नेता जनता में नहीं निकलते हैं, जनता दुखी है आपके नेताओं को। कहिए थोड़ा प्रोटोकॉल तोड़ के निकले जनता के अंदर। जनता बहुत दुखी है आपके नेताओं से। हमें नहीं चाहिए आपकी सिक्योरिटी, आप ले जाइए अपनी सिक्योरिटी, हमें नहीं चाहिए। जबरदस्ती कर रहे हैं आप, आपने ऐसे कैद करके रखा हुआ है हमें, आपने हमें कैद करके रखा है। सिक्योरिटी के लिए सर कम्युनिकेट हुआ है स्टेट गवर्नमेंट को, और मेरे को नहीं चाहिए आपकी सिक्योरिटी। आप जबरदस्ती दे रहे हैं सिक्योरिटी, मुझे नहीं चाहिए आपकी सिक्योरिटी, मुझे आपकी सिक्योरिटी नहीं चाहिए। मुझे जनता में जाना है, मुझे जनता में जाना है, मुझे आपकी सिक्योरिटी नहीं चाहिए। आप अपनी सिक्योरिटी अपने मुख्यमंत्री को दीजिए, आप अपनी सिक्योरिटी अपने मंत्रियों को दीजिए। मैं जनता का आदमी हूँ, जनता के बीच में जाऊंगा मैं। आप अपनी सिक्योरिटी अपने पास रखिए, नहीं चाहिए। आपने तो मुझे कैद करके रखा हुआ है, आप मुझे अरेस्ट नहीं कर सकते। नहीं सर, ये अरेस्ट है। हम सिक्योरिटी आप मुझे ऑटो में जाने के लिए प्रोटोकॉल, आप मुझे अरेस्ट नहीं कर सकते। मैंने आपको लिख के दे दिया, मुझे आपकी सिक्योरिटी नहीं चाहिए। आप जबरदस्ती दे रहे हैं मुझे सिक्योरिटी। मैंने अभी आपको चिट्ठी लिख के दे दी कि मुझे आपकी सिक्योरिटी नहीं चाहिए। आप कह रहे हैं मैं तो दूंगा सिक्योरिटी, तो आप तो मुझे कैद कर रहे हैं। यू आर अरेस्टिंग मी, यू कैन नॉट अरेस्ट मी। मुझे जनता के बीच में जाना है, मैं जनता का आदमी हूँ। मेरे को ऐसी सिक्योरिटी नहीं चाहिए। मुझे आपकी सिक्योरिटी नहीं चाहिए, मुझे आपकी सिक्योरिटी नहीं चाहिए। मेरे साथ ऊपर वाला है, ऊपर वाले से बड़ी कोई सिक्योरिटी नहीं है। જાડેજા સાહેબ તમે બેસી જાઓ, આમાં હું એમ કહું છું, અને બે ગાડીઓ આપણે આગળ લઈ લો, ક્યાંય પ્રોબ્લેમ નહીં થાય, અમે બેઠા છીએ ને। ये तुम्हारी नहीं हमारी जवाबदारी है। सारे कैमरा के सामने मैंने बोल दिया कि मुझे आपकी सिक्योरिटी नहीं चाहिए। अब आपके ऊपर कोई कॉन्सिक्वेंस नहीं है, मुझे कुछ होगा मैं जिम्मेदार हूँ, मेरा भगवान जिम्मेदार है। आपको क्या तकलीफ है? आप मुझे सिक्योरिटी नहीं दे रहे, आप मुझे अरेस्ट करना चाह रहे हैं। नहीं सर, ये अरेस्ट है। आप मेरा ऑटो लेके कैसे खड़े हो सकते हैं? बताइए मैंने क्या कसूर किया? आपने इस ऑटो वाले को रोका हुआ, आपने मुझे रोका हुआ है, सवारी को रोका हुआ है, कैसे रोक सकते हैं सर? क्योंकि आप जेड प्रोटेक्टी है। अरे यार हद हो गई, मुझे नहीं चाहिए तुम्हारी जेड प्रोटेक्टी। तुम रखो अपनी जेड प्रोटेक्टी, तुम रखो अपनी जेड। मुझे नहीं चाहिए तुम्हारी सिक्योरिटी, मुझे नहीं चाहिए तुम्हारी सिक्योरिटी। ले जाओ तुम्हारी सिक्योरिटी, अपने घर में रखो तुम्हारी से, अपने मुख्यमंत्री को दे देना। हार रहा इस बार तुम्हारा मुख्यमंत्री। অৰবিন্দ কেজৰিৱালক এইদৰে অটো চালকৰ ঘৰলৈ যোৱাত বাধা প্ৰদান কৰা হৈছিল, কিন্তু সেই বাধা সফল নহ'ল। জনতাই অটো টানি লৈ গুচি গ'ল আৰু পুলিচ এই ক্ষেত্ৰত বিফল হ'ল। এতিয়া অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টিক সংবাদ মাধ্যমৰ প্ৰচাৰৰ পৰা আঁতৰ কৰাৰ কাৰণে কেতবোৰ ব্যৱস্থা লোৱা হৈছে। এটা নাম মনত ৰাখিব, প্ৰধানমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হীৰেন যোশী। হীৰেন যোশী প্ৰসংগত মই কোৱা নাই, অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ কি কৈছে আপোনালোকে এবাৰ শুনি লওক, তেতিয়া গম পাব যে আম আদমি পাৰ্টিক লৈ শাসক পক্ষ কিমান শংকিত। प्रधानमंत्री के दफ्तर में एक सज्जन काम करते हैं, मीडिया एडवाइजर हैं, शायद हीरेन जोशी जी मीडिया एडवाइजर हैं।
हिरेन जोशी जी हैं, एक मीडिया एडवाइजर हैं प्रधानमंत्री के। मेरे को कई एडिटर्स दिखा रहे थे, बड़े बड़े चैनलों के, हमारे देश के बड़े बड़े चैनलों के मालिक, उनके एडिटर्स, उनको क्या गंदी गंदी गालियां लिख के भेजते हैं वो। केजरीवाल को दिखाया तो ये कर देंगे, केजरीवाल को दिखाया तो वो कर देंगे। आम आदमी पार्टी को दिखाने की जरूरत नहीं है, आप अपने चैनल का दुरुपयोग कर रहे हो, हम तुम्हारा ये कर देंगे, वो कर देंगे, फलाना कर। क्या धमकियां दे रहे हैं वो? ऐसे देश चलाएंगे, ऐसे धमकियां देंगे, फिर फोन कर करके धमकियां देते हैं। मैं आज यहां से हिरेन जोशी जी को एक ही चीज कहना चाहता हूं, अगर किसी ने आपके स्क्रीनशॉट जो आप इनको मैसेज भेज रहे हो, इन्होंने सोशल मीडिया में डाल दिए, आप भी और प्रधानमंत्री जी शक्ल दिखाने लायक नहीं बचोगे इस देश के अंदर। और ये जो आप धमकियां देते हो ना, कईयों ने रिकॉर्डिंग करके रख रखी है आपकी, अगर किसी दिन किसी ने आपकी रिकॉर्डिंग सोशल मीडिया में डाल दी, शक्ल दिखाने लायक नहीं बचोगे। बंद करो ये गंदगी, बंद करो इस तरह से मीडिया को धमकाना। ৰাজহুৱা সভাত কেজৰিৱালে কৈছে যে প্ৰধানমন্ত্ৰীৰ মিডিয়া উপদেষ্টা, সংবাদ মাধ্যম উপদেষ্টা হিৰেন যোশীয়ে বহু সম্পাদক আৰু টেলিভিছনৰ মালিকলৈ কেতবোৰ মেছেজ দিছে, যিবোৰ মেছেজত তেওঁ ধমকিৰ সুৰত কৈছে যে আম আদমি পাৰ্টিক নেদেখুৱাবা, আম আদমি পাৰ্টিক দেখুৱালে ইয়ে কৰিম, সেই কৰিম, ইত্যাদি ইত্যাদি। অৰবিন্দ কেজৰিৱালে কৈছে যে যদি এই মেছেজবোৰ সামাজিক মাধ্যমত প্ৰচাৰ হয়, যদি টেলিফোনত কোৱা কথাবোৰ যদি ৰেকৰ্ডেড হৈ পেলাই সামাজিক মাধ্যমত প্ৰচাৰ হয়, তেনেহ'লে প্ৰধানমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হিৰেন যোশীৰ লগতে প্ৰধানমন্ত্ৰীও লজ্জিত হ'ব আৰু মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা হ'ব। এই কথা ঠিক যে আম আদমি পাৰ্টিৰ উত্থানক বাধা দিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা চলিছে। ডিচেম্বৰলৈকে হয়তো এই চেষ্টা আৰু তুংগত উঠিব আৰু গুজৰাটৰ নিৰ্বাচন অতি আকৰ্ষণীয় হৈ উঠিব। চাই থাকক তেতিয়ালৈকে নতুন নতুন সাৰাংশৰ নতুন নতুন খণ্ড। নমস্কাৰ।